ষষ্ঠ শ্ৰেণীৰ শংকৰদেৱ শিশু আৰু বিদ্যানিকেতনৰ যিসকল ছাত্ৰ ছাত্ৰী সেই সকল ছাত্ৰ ছাত্ৰীৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰম গোটেই অল ছাবজেক্টৰ যি চিলেবাছ সেইখিনি এই ভিডিঅ'টোত লাভ কৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ষষ্ঠ শ্ৰেণীত পঢ়িছে শংকৰদেৱ শিশু আৰু বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাতে এইটো ভিডিঅ' বনোৱা হৈছে। তো চিলেবাছখিনি চাই ল'ব, কি কি চিলেবাছ থাকিব 2025 আৰু 26 বৰ্ষৰ চিলেবাছ। প্ৰথমতে অসমীয়া বিষয় আপোনালোকে চাই ল'ব। প্ৰথম গোটত থাকিব এইখিনি, তাৰপিছত এইখিনি থাকিব পাৰে নাইবা ছয়মাহিলী পৰীক্ষাৰ এইখিনি গোটেইখিনি থাকিব। আপোনালোকে চাই ল'ব ছয়মাহিলী পৰীক্ষাখিনি। নেক্সট অসমীয়াৰ পিছত ছয়মাহিলী পৰীক্ষাত এইখিনিও থাকি যাব ছেপ্টেম্বৰ মাহলৈকে। ছেপ্টেম্বৰৰ পিছত অৰ্থাৎ বছৰেকীয়া দ্বিতীয় বছৰেকীয়া পৰীক্ষাৰ আগে দ্বিতীয় গোট হ'ব এইখিনি পাঠৰ। ঠিক আছে, তাৰপিছতে বছৰেকীয়া পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি পাঠলৈকে থাকিব। এইখিনি পাঠ বছৰেকীয়া পৰীক্ষাৰ কাৰণে। ঠিক আছে, এতিয়া আহিব ইংৰাজী। ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয় থাকিব। ফাৰ্ষ্ট ইউনিটত 1, 2, 3, 4 আৰু 7 পাঠ। তাৰপিছত গ্ৰামাৰ থাকিব এইখিনি। তাৰপিছতে সাফল্যৰ কাৰণে এইকেইটা পাঠ থাকিব। 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 পাঠ। গ্ৰামাৰ এইখিনি থাকিব। এছে ৰাইটিং থাকিব। নেক্সট থাকিব ছেকেণ্ড ইউনিটৰ কাৰণে 11, 12, 13, 14 আৰু 15 থাকিব। 11 ইণ্টেলিজেঞ্চ মেজৰটোৰ পৰা আৰম্ভ কৰি 15 পাঠলৈকে আৰু গ্ৰামাৰ এইখিনি থাকিব। ঠিক তেনেধৰণে বছৰেকীয়া পৰীক্ষাত দ্বিতীয় গোটৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে থাকিব। বছৰেকীয়া পৰীক্ষাত এনুৱেলিৰ কাৰণে দিয়াই আছে ফৰ এনুৱেল এক্সামিনেশ্যন। লেচন নম্বৰ 11, 12, 13, 14, 15, 16, 17, 18 আৰু ৰিভিজন পেপাৰ থাকিব 1 আৰু 2 আৰু গ্ৰামাৰ থাকিব এইখিনি। ঠিক আছে, এতিয়া আহিছোঁ সাধাৰণ গণিত বিষয়। সাধাৰণ গণিতত থাকিব ষষ্ঠ শ্ৰেণীৰ বাবে প্ৰথম গোটৰ কাৰণে থাকিব এইখিনি 1, 2, 3, 4 আৰু ছয়মাহিলীৰ কাৰণে এইখিনি থাকিব। দি দিছে ছয়মাহিলীৰ কাৰণে আৰু বছৰেকীয়াৰ কাৰণে থাকিব এইখিনি আৰু দ্বিতীয় গোটৰ কাৰণে থাকিব এইকেইটা পাঠ। ঠিক আছে, তাৰপিছত বিজ্ঞান। ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ বিষয় কেইটা থাকিব। প্ৰথম গোটত থাকিব তোমাৰ এপ্ৰিল, মে, জুন, আগষ্ট, ছেপ্টেম্বৰ, অৰ্থাৎ ইয়ালৈকে আমাৰ ছয়মাহিলী পৰীক্ষাত থাকিব। আৰু ছয়মাহিলী পৰীক্ষা ইয়াত দি দিছে বাৰু এক্সট্ৰাকৈ। বছৰেকীয়া পৰীক্ষাৰ এইখিনি আৰু গোট পৰীক্ষাত যদি ধৰি লওঁ গোট পৰীক্ষাত এপ্ৰিল, মে, জুন অৰ্থাৎ এইখিনি যিকেইটা পাঠ পঢ়াব ইয়াৰ ভিতৰতে থাকিব। যদি মে' মাহত গোট পৰীক্ষা হয় গতিকে এইখিনি পাঠ কৰিব লাগিব। আৰু ছয়মাহিলীৰ পিছত যিটো থাকিব দ্বিতীয় গোট, ইয়াত দ্বিতীয় লিখাই আছে বাৰু এইকেইটা পাঠ থাকিব। ঠিক আছে, যদি ডিচেম্বৰ মাহ হয় এইকেইটা পাঠ থাকিব ডিচেম্বৰ মাহত। তাৰপিছতে বছৰেকীয়া পৰীক্ষাখিনি আপোনালোকে চাই ল'ব। সমাজ বিজ্ঞানৰ বিষয়ে আমাৰ ছয়মাহিলীৰ কাৰণে এইকেইটা পাঠ থাকিব। এইকেইটা ছয়মাহিলীৰ কাৰণে থাকিব। ছয়মাহিলীটো হৈয়ে গ'ল বাৰু। ইয়াত প্ৰথম গোট পৰীক্ষাৰ কাৰণে এইকেইটা পাঠ থাকিব। 1ৰ পৰা আৰম্ভ কৰি ইয়াত 19লৈকে আছে। এইকেইটাৰ ভিতৰত যিকেইটা পাঠ আছে এইটো থাকিব প্ৰথম গোট পৰীক্ষাত। তাৰপিছতে ছয়মাহিলীত থাকিব এইকেইটা পাঠ উল্লেখ আছে, ইয়াতো আছে, ইয়াত ধুনীয়াকৈ শ্বৰ্ট কৰি দিয়া আছে। আৰু বছৰেকীয়া পৰীক্ষাৰ কাৰণে ছয়মাহিলী পৰীক্ষাত এইকেইটাও থাকিব আৰু ছয়মাহিলী পৰীক্ষাৰ পিছত যিটো বছৰেকীয়া পৰীক্ষা এইকেইটা পাঠ থাকিব।
দ্বিতীয় গোটৰ কাৰণে এইকেইটা থাকিব তাৰপিছত দ্বিতীয় গোটৰ লগতে এইকেইটা থাকিব বছৰেকীয়া পৰীক্ষাত এইকেইটা পুনৰ ৰচনা কৰিব লাগিব আৰু শ্বৰ্টকাটত দি দিছে বাৰু বছৰেকীয়া পৰীক্ষাত এইকেইটা পাঠ থাকিব এনেধৰণে ঠিক আছে নেক্সট সংস্কৃত বিষয়ৰ প্ৰথম গোট পৰীক্ষাত থাকিব এইকেইটা বিষয় আৰু 6 মাহিলীত থাকিব এইকেইটা প্ৰথম 6 মাহিলীত এইখিনি পাঠেই ইয়াত শ্বৰ্টকৈ দিয়া আছে বছৰেকীয়া পৰীক্ষাত থাকিব এইকেইটা পাঠ বছৰেকীয়া পৰীক্ষাত এইকেইটা চাই ল'ব নেক্সট 6 মাহিলী পৰীক্ষাৰ পিছত অৰ্থাৎ দ্বিতীয় গোট পৰীক্ষাৰ কাৰণে এইকেইটা পাঠ পৰিব ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু বছৰেকীয়া পৰীক্ষাৰ কাৰণে এইখিনি পঢ়িয়ে থাকিব তাতে শ্বৰ্টকৈ দিয়া আছিল সেইটো বুজক এতিয়া হিন্দী বিষয়ত এইকেইটা পাঠ চাব এইটো প্ৰথম একক অৰ্থাৎ প্ৰথম গোট পৰীক্ষাৰ কাৰণে এইকেইটা পাঠ তাৰপিছত 6 মাহিলীৰ কাৰণে এইকেইটা পাঠ ছেপ্টেম্বৰলৈকে বছৰেকীয়া পৰীক্ষা অৰ্থাৎ 6 মাহিলী পৰীক্ষাৰ পিছত যিটো দ্বিতীয় গোট হ'ব এইকেইটা পাঠ থাকিব আৰু এনুৱেলিৰ কাৰণে থাকিব দ্বিতীয় গোটৰখিনি এইটো পেজত যিটো আছে এইখিনি আৰু ইয়াৰ পৰালৈকে এইখিনিলৈকে থাকিব বছৰেকীয়া পৰীক্ষাৰ কাৰণে আপোনালোকে চাই ল'ব নিজে পঢ়ি তাৰপিছতে এইটো ছবি আঁকাৰ কাৰণে চাই ল'ব ষষ্ঠ শ্ৰেণীত 6 মাহিলীত আৰু বছৰেকীয়াত ভাগ কৰি দিয়া আছে নীতি শিক্ষাৰ কাৰণে ইয়াত ভাগ কৰি দিয়া আছে এইখিনি 6 মাহিলী অৱধি প্ৰথম গোটত এইখিনিলৈকে থাকিব প্ৰথম গোটত এইকেইটা পাঠ 6 মাহিলীত এইকেইটা আৰু দ্বিতীয় গোটত থাকিব এইকেইটা পাঠ আৰু দ্বিতীয় গোটত উল্লেখ কৰিছে বাৰু পাঠকেইটা ধুনীয়াকৈ তাৰ বছৰেকীয়া পৰীক্ষাত এই দ্বিতীয় গোটৰ লগতে বাকীখিনি গোটেইখিনি বছৰেকীয়া পৰীক্ষাত লিখা আছে বছৰেকীয়া পৰীক্ষাত ঠিক আছে থেংক ইউ